আমি আজি উদঙাম বিদ্যুৎ বিভাগৰ চৰিত্ৰ কোভিড পৰিস্থিতিৰ সময়তে বিদ্যুৎ বিভাগৰ যি ফুপুলা স্বৰূপ ক'ব লাগিব যে এই পৰিস্থিতিত যি সময়ত ৰাইজৰ কোভিডৰ সৈতে মোকাবিলা কৰি আছে সেই সময়ত বিপিএল থকা গাঁৱত দুখন গাঁও বৰলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত দেওঘৰীয়া আৰু মঙলদৈ গাঁৱত বিদ্যুতৰ যি মাচুলৰ হাৰ প্ৰায় 50,000 অধিক 10,000 ওপৰত আৰু দেখা গৈছে 50,000 টকীয়া প্ৰায় 10 জনৰ ওপৰত আহিছে 40,000 ওপৰত আহিছে এয়া বিদ্যুৎ বিভাগৰ ফুপুলা স্বৰূপ বুলি ক'ব লাগিব আমি মানি লৈছোঁ কম্পিউটাৰ কেতিয়াবা ভুল হয় কিন্তু ইমান এটা ভুল হ'ব নোৱাৰে যিহেতু এয়া বিদ্যুৎ বিভাগৰ ফুপুলা স্বৰূপ আমি আজি দেখুৱাম এটা ৰাইচ মেল কোভিড পৰিস্থিতিৰ সময়তে ৰাইচ মেল ঘোষণা কৰিছে এইসকল ৰাইজ এই ৰাইজক আমি দেখুৱাম এয়া কোভিড পৰিস্থিতিৰ প্ৰতি তেখেতে নিয়ন্ত্ৰণ কৰি তেখেতলোকৰ এয়া ৰাইচ মেল ঘোষণা কৰা হৈছে ৰাইচ মেল আলোচনা কৰিছে এই ৰাইচ মেলত আলোচনা হৈছে যদি কোভিড পৰিস্থিতিৰ সময়ত ৰাইজে এনেধৰণে বিদ্যুতৰ মাচুল দিব লগা হয় তেতিয়াহ'লে বিদ্যুৎ বিভাগৰ যিসকল বিষয়া কৰ্মচাৰীসকলে কি চাই আছিল আৰু এয়া ফুপুলা যে স্বৰূপ এই উদঙাই দিছে আমি এই দৃশ্য দেখুৱাইছোঁ এটা পবিত্ৰ নামঘৰত তেখেতলোকে দুখন গাঁৱৰ লোক লগ হৈ ইয়াতে ৰাইচ মেল কৰিছে কোভিড পৰিস্থিতিৰ সময়ত আমি আগতেই কৈছোঁ যে যি সময়ত মানুহ জাক পাতি থাকিব নোৱাৰে জুম পাতি থাকিব নোৱাৰে সামাজিক দূৰত্ব অৱস্থান কৰিব লাগে সেই সময়ত তেখেতলোকৰ আচলতে যি বিদ্যুতৰ মাচুলৰ বাবে ইয়াত দেখা গৈছে তেখেতে ইয়াত আলোচনা কৰিছে আমি এগৰাকী বয়োজ্যেষ্ঠ ওচৰলৈ যাম হয় খুব প্ৰথমতে আপুনি কি ক'ব এইটো হৈছে আমাক চৰকাৰে অবাঞ্ছিতভাৱে এতিয়া যিটো মানে বিদ্যুৎ কৰ দাবী দিছে এইটো আমি মানি ল'ব নোৱাৰোঁ যিহেতুকে তেওঁলোকে সুপৰিকল্পিতভাৱে দুখন এখন গাঁও ধৰি এনে গোটেই অসমৰ সাধাৰণ মানুহৰ ওপৰত এটা আক্ৰমণ আনিব বিচাৰিছে এই আক্ৰমণ কোনো পধ্যে আমি মানি লোৱা নহ'ব যিহেতুকে চৰকাৰে যিবোৰ আঁচনি ৰাইজক উপকাৰ কাৰণে কৰিব লাগে কিন্তু ৰাইজৰ উপকাৰ কৰিবলৈ দবাব বিচাৰিছে এই দবোৱাৰ যিটো নীতি গ্ৰহণ কৰিছে এই নীতি আমি মানি ল'ব নোৱাৰোঁ নিশ্চয় আপুনি কি গ্ৰহণ কৰিব আপোনাৰ সিদ্ধান্ত কি ল'ব আমি সদ্যহতে এই প্ৰচাৰৰ মাজেদি চৰকাৰৰ ঘৰত আবেদন জনাম দ্বিতীয়তে নিবেদন জনাম নিবেদনৰ পিছত আন্দোলনৰ প্ৰক্ৰিয়া ল'বলৈ বাধ্য হ'ম হয় তেখেতলোকে প্ৰথমে আবেদন কৰিব নিবেদন কৰিব তাৰপাছত আন্দোলন নামি পৰিব যিহেতু মই এটা পবিত্ৰ নামঘৰৰ মজিয়াত আছোঁ ইয়াত তেখেতলোকৰ যি সৰ্বাধিক হাৰত বিদ্যুতৰ মাচুল যি প্ৰদান কৰে কম্পিউটাৰ যি ওলাইছে সেই কথা তেখেতলোকে ইতিমধ্যে হয় আপোনাৰ ওচৰত আহিছোঁ আপোনালোকে আয়োজক এই কোভিড পৰিস্থিতিৰ সময়ত আয়োজন কৰিব লগা হৈছে কি ক'ব আপোনালোকৰ ইতিমধ্যে আপোনালোকে আবেদন নিবেদন কৰিছে তাৰপাছত কি কৰিব আপোনালোকে চাওক এনেকুৱা লকডাউনৰ সময়ত আমাৰ এইবোৰ ৰাজহুৱা মেইন মিটিং আমাক কৰিবলৈ সময় নাই কিন্তু তথাপিতো আমি প্ৰতিকূল মানি আজি এখন আমি মিটিং আহ্বান কৰিবলৈ বাধ্য হৈছোঁ এইকাৰণে আমাৰ দুখীয়া জনসাধাৰণ আজি BPL মিটাৰ থকা যিসকল মিটাৰ আছে চৰকাৰে ফ্ৰীকৈ দিছে ফ্ৰীকৈ দিয়া মিটাৰটো প্ৰতি মাহত কিছুমান বিল আহিলে প্ৰতি মাহে 200-300 বিল আহে ৰাইজে দি থকা স্বত্তেও এই বৰ্তমান এইবাৰ 30,000 পৰা 50,000 পৰ্যন্ত বিল আহিছে দুখীয়া জনসাধাৰণে 50,000 টকা এখন গাঁও নহয় দুখন গাঁও আমাৰ দেগবাৰী আৰু মঙলদৈ দুখন গাঁও ইমান বিল আহিছে অত্যাধিক আমাৰ কিছুমান ঘৰত ভাত ব্যঞ্জন নাই অকল মহিলাগৰাকী আছে তেনেকুৱা মানুহৰ ঘৰতো খুব লাইট জ্বলালে আপোনাৰ 2টা বা 3টা লাইট জ্বলাব তেনেকুৱা মানুহৰ ঘৰতো আপোনাৰ 50,000কৈ আহিছে আচ্ছা এই ক্ষেত্ৰত আপোনালোকে বিদ্যুৎ বিভাগৰ লগত যোগাযোগ কৰিছিলে নেকি বিদ্যুৎ বিভাগক মই আগতে এবাৰ জনাইছিলোঁ এবাৰ কি হ'ল বিদ্যুৎ বিভাগৰ আমাৰ কোনোবা 2-3 মাহ নিদিওঁতেও 6,000-7,000কৈ আহিছিলে মোৰে আহিছিলে 7,000 টকা 6 মাহ নিদিছিলোঁ তেতিয়া মই বিদ্যুৎ বিভাগৰ SDO মহোদয়ক মই বহুত অনুৰোধ কৰিছিলোঁ বহুত আবেদন নিবেদন কৰিলোঁ তেখেতে আমাক কোনো সহায় নজনায় নিশ্চয় আমি মহিলাৰ ওচৰলৈ যাম যিহেতু ইয়াত মহিলাও আছে তেখেতলোকৰ ওচৰলৈ যাম তেখেতলোকৰ নিশ্চয় ক'ব তেখেতলোকৰ মনৰ কথা হয় আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এই মুহূৰ্তত হয় আমি বিদ্যুতৰ যিখিনি আমি বিল পাইছোঁ সেই বিলক লৈ আমি অসমৰ্থ দিব নোৱাৰোঁ সেইকাৰণে আমি সকলোৱে এখন ৰাইজ মেল পাতিছোঁ দেওঘৰবাৰী আৰু মঙলদৈ দুইখন গাঁও লগ হৈ আমাৰ দৰিদ্ৰ সীমা তলৰ মানুহে 51,000 32,000 44,000 তেনেধৰণে সিমানখিনি আমাৰ কোনো মানুহৰে শক্তি নাই সেইকাৰণে আমি প্ৰথমে আবেদন কৰি তাৰপিছত যি ব্যৱস্থা হয় তেনে ব্যৱস্থা ল'বলৈ সাজু আছোঁ
এয়া মহিলাগৰাকী ভাষ্য আমি সকলো ভাষ্য ল'লোঁ দেওঘৰীয়া আৰু মনলক্ষী গাঁৱৰ এই দুখন গাঁৱত অকল দুখন গাঁৱৰ কথা কৈছোঁ যিহেতু কিছুমান গাঁৱত এতিয়াও হৈছে বুলি আমাৰ খবৰ আহিছে কিন্তু দুখন গাঁৱৰ কথা আমি অৱগত কৰিলোঁ এই দৃষ্টিগোচৰ এই দৃষ্টি আকৰ্ষণ কৰাৰ পাছত ইয়াগুণ বিদ্যুৎ বিভাগে কি এটা পৰিস্থিতি বা কেনেধৰণৰ এটা ভূমিকা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব